আৰু আজি আহি জীৱনৰ প্ৰথম শিক্ষা জীৱনৰ হাইস্কুলৰ প্ৰথম শিক্ষা জীৱনৰ য'ৰ পৰা আৰম্ভ হৈছিলে আজি সেই মুহূৰ্তত আহি পালোঁ আৰু জীৱনত চাগে এই দিনকেইটা আৰু কেতিয়াও ঘূৰাই নাপাওঁ। প্ৰথম যেতিয়া সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা হাইস্কুলত হাই ছেকেণ্ডেৰী স্কুলত আমি প্ৰথম আহিছিলোঁ আৰু প্ৰথম অহাৰ পাছত প্ৰথম ক্লাছটো আমি যেতিয়া মই আইৰিছ হওক আৰু হিমাশ্ৰী আমি যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া আমাৰ ক্লাছ ৰুমটো আছিলে এইখন আছিলে প্ৰথম আমাৰ ৰুম। আজি খুব নষ্টালজিয়া হৈ আছে যিহেতু আমিও স্কুলৰ পৰা স্কুল মানে হাই ছেকেণ্ডেৰী স্কুলৰ শিক্ষা জীৱন শেষ হোৱাৰ পাছতো যিহেতু আমি ইমানকৈ ইয়াত অহা নাছিলোঁ কিন্তু এই বানপানীয়ে আমাক আকৌ লৈ আহিলে সেই স্কুলৰ সেই স্মৃতিলৈ আৰু যিহেতু প্ৰথম জীৱনৰ প্ৰথম আৰু যিহেতু প্ৰথম মই দেখাই দিছোঁ এয়া আমাৰ আইৰিছ আৰু সেয়া হিমাশ্ৰী ছাৰৰ লগত কথা পাতি আছে আৰু যিহেতু এইটোৱে আছিলে আমাৰ প্ৰথম শিক্ষা জীৱনৰ মানে হাই ছেকেণ্ডেৰী স্কুলৰ প্ৰথম শিক্ষা জীৱন আমাৰ আৰম্ভ হৈছিলে এই ৰুমটোতে। আমাৰ যিহেতু এইফালে আছিলে আমি ইয়াতে আছিলে দুভাগ আৰু এইটো ছাইডত আছিলে আমাৰ ল'ৰাসকল আমি এইটো ছাইডত বহিছিলোঁ আৰু ছোৱালীসকল এইটো ছাইডত বহিছিলে। আমাৰ বৰ্ডখন আছিলে এইটো চুকত আছিলে আমাৰ এইডোখৰত বৰ্ডখন আছিলে আৰু প্ৰথম ক্লাছ আমাক কৰিবলৈ প্ৰথম ক্লাছ কৰিব আহিছিলে আমাৰ মামণি বাইদেৱে। মোৰ আজিও মনত আছে সেই দিনকেইটা আৰু যিহেতু তাৰ পাছত এই আছিলে আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰৰ ৰুম যিহেতু এতিয়া একেবাৰে বানপানীয়ে শেষ কৰি পেলালে। এই আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰৰ ৰুম এইখন আছিলে যিহেতু একেবাৰে স্মৃতি হৈ থাকি গ'ল আৰু আমাৰ কাৰণে। চাগে এতিয়া নতুনকৈ বনাই আছে, নতুনকৈ বনাই থকাৰ কাৰণে চাগে আমি য'ত পঢ়ি গৈছোঁ আজি এই ভিডিঅ'টো এইটো কাৰণেই কৰিছোঁ তাৰ পাছত চাগে আমি সেইখিনি এক নষ্টালজিয়া স্মৃতি হৈ থাকি যাব। আমি কেতিয়াবা ক'ব পাৰিম এইটো ৰুম আছিলে আৰু এই ৰুমটো আছিলে আমাৰ ছাৰসকলৰ কমন ৰুম আৰু এইফালে গৈ পিনি এই নেক্সট যোনখন এইফালে এতিয়া পানী হৈছে পূৰা আৰু বহুত পানী হৈ আছে আৰু অলপ আগত গৈ পিনি আছিলে আমাৰ ক্লাছ 10ৰ আৰু একেবাৰে লাষ্টত আছিলে হল ৰুম য'ত আমাৰ প্ৰগ্ৰাম হ'লে সেইডোখৰত আমাৰ প্ৰগ্ৰাম কৰে আৰু এতিয়া নতুনকৈ বনাই আছে সেই বিল্ডিংখন আৰু বিল্ডিংখন বনোৱাৰ পাছত আৰু যেতিয়া এইখন ভাঙি দিয়াৰ পিছত এইটো এক স্মৃতি হৈয়ে থাকি যাব আমাৰ কাৰণে। আৰু যিহেতু আমিও এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ যে স্কুলখনক কিবা এটা এইখন স্কুলৰ পৰাই আমাৰ শিক্ষা জীৱন আৰম্ভ হোৱাৰ লগতে ইয়াৰ পৰাই মানে মানুহ হ'ব লাগে। ছাৰ বাইদেউসকলে আমাক গঢ় দিছিলে, মানুহ হ'বলৈ শিকাইছিলে আৰু সেইখন স্কুলত আহি যিহেতু আমি আকৌ আহি পাইছোঁ খুব মানে ভালো লাগিছে আৰু দুখো লাগিছে। এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিলোঁ কিন্তু এনেকুৱা এটা পৰিস্থিতি আজি হ'ল আৰু যিসকল আইৰিছ ধৰি দিবা আৰু এটা কথা যিহেতু এইখন বিদ্যালয়তে আমাৰ যিসকল প্ৰাক্তন আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে বৰ্তমান সময়ো এই স্কুলৰ এই পৰিৱেশৰ বিষয়ে নাজানে আৰু যিহেতু সেইকাৰণে এই ভিডিঅ'টোৰ জৰিয়তে অৱগত কৰাইছোঁ। যদি পাৰে আপোনালোকে স্কুলখনত এপাক আহক আৰু স্কুলখনৰ বহুত বস্তু অনিষ্ট হ'ল যদি পাৰে সকলোৱে অলপ যদি সহায় কৰোঁ ইয়াৰ পৰাই য'ত আমাৰ শিক্ষা জীৱন আৰম্ভ হৈছিলে তাৰ কাৰণে কিবা এটা প্ৰচেষ্টা লৈ আমি অলপ স্কুলখনক আকৌ আগৰ নিচিনা ধুনীয়াকৈ গঢ় দিব পাৰোঁ নেকি আৰু য'ৰ পৰা স্কুলখনে আমাক মানুহ হিচাপে বনালে আমি স্কুলখনক আকৌ ধুনীয়াকৈ সাজিব পাৰোঁ নেকি যে ইয়াৰ পৰা আৰু নৱপ্ৰজন্ম আকৌ আগবাঢ়ি আহক, ইয়াৰ পৰা আৰু ভাল ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰৰ পৰা ধৰি এজন ভাল মানুহ দেশৰ এজন সুনাগৰিক হওক। তাৰ কাৰণে আমি অলপ যদি চেষ্টা কৰোঁ স্কুলখনক অলপ যদি ঠিক কৰিব পাৰোঁ তেনে এইখন স্কুলে আমাক আৰু আগলৈ লৈ যাব বুলি আৰু যিমান পাৰে স্কুলখনক যদি পাৰে অলপ সহায় কৰিবলৈ মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ।